নমস্কাৰ ছাত্ৰ ছাত্ৰীক স্বাগতম জনাইছোঁ আছাম টিচ ইউটিউব চেনেলটোলৈ। মই আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ টিচাৰ্ছ ডেৰ বিষয়ে কিছু সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বা যাতে আগলৈ এনেকুৱা ধৰণৰ পাই থাকে। আমি সৰু থাকোঁতে যেতিয়া আমি ক্লাছ 10, 9, 8ত পঢ়ি আছিলোঁ, টিচাৰ্ছ ডেৰ দিনাই আমাক টিচাৰ্ছ ডেৰ বিষয়ে অলপ ভাষণ দিবলৈ দিয়ে। সেইকাৰণে মই ভাবিলোঁ তোমালোককো হয়তো ভাষণ দিবৰ কাৰণে দিব, তোমালোকে কি দিবা, তোমালোকৰ হয়তো কিছু অসুবিধা হ'ব। সেইকাৰণে মই এই ভিডিঅ'টো লৈ আহিছোঁ। সকলোৱে ভালদৰে শুনি যাব আৰু চেনেলটো আগুৱাই নিব বুলি আশা কৰিলোঁ। শিক্ষক দিৱস। শিক্ষক দিৱস হৈছে এক বিশেষ দিন যি আমাৰ শিক্ষকসকলক সন্মান জনোৱাৰ বাবে উদযাপন কৰা হয়। অৰ্থাৎ শিক্ষক দিৱসটোত আমাক শিক্ষাগুৰুসকলক আমি সন্মান জনোৱাৰ কাৰণে এই দিনটো উদযাপন কৰা হয়। স্পেচিয়েল হিচাপত এনে আমি শিক্ষকসকলক সন্মান কৰোঁ, প্ৰতিদিনে সন্মান কৰিব লাগে, শ্ৰদ্ধা ভক্তি কৰিব লাগে। কিন্তু শিক্ষক দিৱসৰ দিনা আমি স্পেচিয়েল হিচাপত যেনে আমি কলম বা কিতাপ আমি উপহাৰ দিওঁ, তেনেদৰে এটা স্পেচিয়েল দিন হিচাপে আমি লওঁ। 2 নম্বৰত আছে ভাৰতবৰ্ষত প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস পালন কৰা হয়। অৰ্থাৎ 5 ছেপ্টেম্বৰ তাৰিখে আমাৰ সকলো স্কুল অৰ্থাৎ সকলো ধৰণৰ যিখিনি আমি শিক্ষা লাভ কৰোঁ সেইসকলক আমি টিউশ্যন চেণ্টাৰৰে হওক বা কম্পিউটাৰ চেণ্টাৰে সকলো যিসকল আমাৰ শিক্ষাগুৰু আছে, যাৰ দ্বাৰা আমি জ্ঞান অভিজ্ঞতা পাওঁ, সেই তাৰিখে 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস পালন কৰা হয়। এই দিনটোত আমি আমাৰ শিক্ষকসকলক তেওঁলোকৰ বাবে থকা শ্ৰদ্ধা আৰু কৃতজ্ঞ জনাই থাকোঁ। অৰ্থাৎ এই দিনটোত আমি তেওঁলোকক কৃতজ্ঞ জনাওঁ, সন্মান জনাওঁ। এই বিশেষ দিনটো ভাৰতৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি, এজন মহান শিক্ষক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনত পালন কৰা হয়। অৰ্থাৎ শিক্ষক দিৱসটো সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনত পালন কৰা হয়। শিক্ষকসকলে আমাক কেৱল কিতাপৰ জ্ঞানেই নিদিয়ে, ইয়াৰ উপৰিও জীৱনৰ নীতি নিয়ম আৰু শৃংখলাও শিকায়। অৰ্থাৎ আমি জীৱনত কেনেদৰে চলিব লাগে সেইবোৰ আমাক শিকায়, ভাল বেয়া সকলোবোৰ আমাক শিকাই দিয়ে। অৰ্থাৎ কিতাপ পঢ়ুৱাই নহয়, আমাক আন ধৰণৰ কিছুমান জ্ঞানো অভিজ্ঞতা আমাক দিয়ে। তেওঁলোকে আমাক সঠিক পথ দেখুৱায় আৰু জীৱনৰ বাটত পথ প্ৰদৰ্শন কৰে। অৰ্থাৎ শিক্ষকসকলে আমাক জীৱনৰ বাটত কেনেদৰে গ'লে আমি সফলতা লাভ কৰিব পাৰিম সেই সকলো আমাক বাট দেখুৱাই দিয়ে। শিক্ষক দিৱসত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ শিক্ষক শিক্ষয়িত্ৰীক উপহাৰ বা শুভেচ্ছা জনায়। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে আমাৰ শিক্ষকসকলক উপহাৰ আৰু শুভেচ্ছা জনায়। শিক্ষকসকলৰ মহান অৱদান আৰু ত্যাগৰ বাবে তেওঁলোকক সন্মান জনোৱা। অৰ্থাৎ শিক্ষকসকলে আমাৰ কাৰণে যিখিনি ত্যাগ কৰে, অৰ্থাৎ কিছুমান ফেঞ্চাৰ স্কুলত তেওঁলোকে দৰমহা নাপায়ো হ'লেও পঢ়ায়, কিন্তু দৰমহা পোৱাখিনিৰ কথাটো বাদেই দিওঁ, কিন্তু নোপোৱাকৈ আমাক পঢ়ায়। অৰ্থাৎ মোকে পঢ়াইছিল, আমাক দৰমহা নোপোৱাকৈ ছাৰসকলে পঢ়াইছিল। সেইকাৰণে শিক্ষকসকলৰ মহান অৱদান আৰু ত্যাগৰ বাবে তেওঁলোকক সন্মান জনোৱা। অৰ্থাৎ তেওঁলোকক আমি সন্মান জনাওঁ। এই দিৱসটোৱে শিক্ষকসকলৰ ত্যাগ আৰু শ্ৰমক স্মৰণ কৰিবলৈ এক বিশেষ সুযোগ দিয়ে। এই দিন শিক্ষকসকলক আমি স্মৰণ কৰাৰ কাৰণে এটা বিশেষ সুযোগ দিয়ে। আমাৰ ভৱিষ্যত গঢ়াত শিক্ষকসকলৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। অৰ্থাৎ আমাৰ জীৱনটো গঢ় দিয়াত শিক্ষকসকলৰ ভূমিকা যথেষ্ট আছে, কিয়নো মাক দেউতাকৰ পিছতে আমি শিক্ষকসকলৰ পৰা অভিজ্ঞতা বা জ্ঞান লাভ কৰোঁ আৰু শিক্ষক অবিহনে আমাৰ সকলোবোৰ নাইকিয়া হৈ যাব। কিয়নো আমাৰ শিক্ষা লাভ নকৰিলে মানুহবোৰ অজ্ঞান হ'ব, অজ্ঞানৰ ফলত নানা ধৰণৰ বেয়া কামত লিপ্ত হ'ব। সেইকাৰণে আমাৰ শিক্ষকসকলৰ বহুত দৰকাৰ এইটো। আৰু এবাৰ মই লাহে লাহে দেখাই দিছোঁ, চাই ল'বি। আৰু সকলোৱে চেনেলটো আগুৱাই নিব, কিয়নো চেনেলটো 1K ছাবস্ক্ৰাইব হোৱা নাই। আজি মই 2 বছৰ কষ্ট কৰিলোঁ তোমালোকক সহায় কৰাৰ কাৰণে। তোমালোকে চেনেলটো আগুৱাই নিব বুলি আশা কৰিলোঁ আৰু এইখিনি যাতে অহাকালি সকলোৱে ভালদৰে স্কুলত ভাষণ দিয়ে তাৰে আশা কৰি মাধ্যমক কৰিলোঁ। নমস্কাৰ।